আছে চাই আমাৰ বস্তুটা গান দিয় চাচোন চা হৈ গুণ্ডাকেইটা ল'ৰাটোক ইমান মাৰিছে বৈচোন যাওঁ তাক বচাওঁগে নাই নাযাওঁ নেকি বৈচোন বৈ সেই ল'ৰাটোক মাৰি থকা মোৰ একেবাৰে সহ্য নহয় কিন্তু কাৰোবাৰ মাক বাপেকৰ সন্তান আহ চিনাবা বন্ধ কৰা বুলি কৈছে নহয় বন্ধ কৰা নহ'লে পুলিচক দিম ঐ ছোৱালী পুলিচ আৰু আমি কণা পিটিকা হ'লেও তোমালোকে আইন হাতত তুলি ল'ব নোৱাৰা যা যা ছোৱালী তই আমাৰ মাজত সোমাই নমৰিবি তোমালোকক এৰিবাহে যাম না দাদা তোমালোকৰতো এখন ভাল ঘৰৰে সন্তান তোমালোকৰ পৰিস্থিতি এনেকুৱা হ'বলৈ বাধ্য কৰাইছে মানুহ সদায় মানুহেই তোমালোক কি মানুহ নহয় তোমালোকৰতো এখন অন্তৰ আছে বা কি আৱেগ অনুভূতি নাই তুমি কি মানুহক মৰম দিব নাজানা মা দেউতাহঁতে সুখটো নিবিচাৰা তোমালোকৰ কাৰণে মা দেউতাহঁতে বহুত দুখ পাব পাৰে মা দেউতাৰ কথা এবাৰ ভাবা প্লিজ দাদা তেওঁক যাবলৈ দিয়া প্লিজ ঠিক আছে তোমাৰ কথা মতে তাক যাবলৈ দিছো খবৰদাৰ কোনোদিন আমাৰ সন্মুখত নাহিবি বল বস কিয় আপুনি তাক এৰি দিলে এনেকুৱা চান্স নাপাম আৰু বছ এইটো ভাল কাম নহ'ল সি কিন্তু আমাক বিপদ ঘটাব পাৰে সি ক'ত যাম তাকতো এদিন নহয় এদিন লগ পাম সেই ছোৱালীজনীৰ কথাবোৰে মোক বহুত চুই গ'লো তাই কিবা যাদু আছে তাই মোৰো ভয় কৰা নাই আমাৰ বস প্ৰেমত পৰিছে ঠিকেই কৈছ বছ প্ৰেমত পৰিছে বস প্ৰেমত পৰি গ'ল নহয় অ' আমাৰ এই গুণ্ডাৰ কপালত ক'ত প্ৰেম ভাল পোৱা থাকিব বছ এইটো প্ৰেমৰে লক্ষণ হয় নেকি বছ কি হ'ব বছ এইটো আপোনাৰ অৱস্থা কেনেকৈ হ'ল এই যে বেদান্ত গুণ্ডাই মোৰ কামটো সম্পূৰ্ণ হ'বলৈ নিদিলে সি মোক মাৰি পঠাইছে কি ব'লে বছ মেনাজ কৰি দিয়া নাই নাই সকলো কাম জুচেৰে নহয় কিছুমান কাম দিমাগেৰে কৰিব লাগিব বছ হ'ব দে সিও মানুহে নিজে ভালে থাকিলে কোনো একো কৰিব নোৱাৰে ঐ তই তাই প্ৰেমত পৰা নাইতো সিহঁতৰ জালত গৈ নফচিবি হ'ব দে তই মোৰ বাবে চিন্তা কৰিব নালাগে মই সেইবোৰ পৰিস্থিতি চম্ভালিব পাৰোঁ নহয়
বছ কি হ'ল আপুনি আজি বহুত দিনৰ পৰা কিবা ভাবি থাকিবলৈ লৈছে নাই অ' সেই ছোৱালীজনীক দেখাৰ পৰা মোৰ ক'তো মন নবহা হৈছে অ'। সময়ত মাৰক নহ'লে তাই আনৰ হৈ যাব আৰু চাই থাকোঁতেই বেলেগে লৈ গুচি যাব কিন্তু তই ঠিকেই কৈছ। তই এটা কাম কৰ, কওক বছ। এদিনৰ ভিতৰত তাই সম্পূৰ্ণ ডিটেইলছ উলিয়াই আন। ঠিক আছে বছ। পাৰিবি নহয় তই? অঁ পাৰিম অঁ এই বল এই বছ আহিছোঁ সাৱধানে যাবি, ঠিক আছে দিনকালৰ গতি ভাল নহয়। ঠিক আছে হেল্ল' চিম্পী, আপুনি আপুনি মোৰ নামটো কেনেকৈ জানে? মোৰ বাবে কোনো কামেই ডাঙৰ নহয়, আৰু তোমাৰ নামটোহে। আপোনালোকৰ ল'ৰাবিলাকৰ সেই কাম সেয়া বোলে ছোৱালীৰ নাম ঠিকনা বিচাৰি ফুৰে। বাৰু কওকচোন আপুনি কিয় ৰখালে? তোমাক বহুত দিনৰ পৰা কথা এটা ফোন কৰিম বুলি ভাবি আছিলোঁ, কিন্তু মোৰ সাহস হোৱা নাছিল। আজি সাহস গোটাই তোমাৰ ওচৰত আহিছোঁ। বাৰু কওকচোন কি কথা? মানে মই তোমাক ভাল পাই পেলাইছোঁ। আই লাভ ইউ চিম্পী। তুমি এইবোৰ কি কৰিছা? না তুমি মোক জানা না মই তোমাক জানো। তুমি এইবোৰ কথা ক'বলৈ ক'ত সাহস পালা? হয়, মই গুণ্ডা ল'ৰা। না মোৰ টকা পইচা আছে, না গাড়ী আছে, না ভাল চেহেৰা আছে। তুমি মোক ক'ত ভাল পাবা? না তুমি ভবাৰ দৰে মই তেনেকুৱা ছোৱালী নহয়, কিন্তু মই গুণ্ডা ল'ৰা ভাল নাপাওঁ। ল'ৰাটো ভাল হ'লেই হয়। কোনো গাড়ী মটৰ থকা ল'ৰাও নালাগে আৰু ভাল চেহেৰা থকা ল'ৰাও নালাগে। তোমাৰ কাৰণে সকলোবোৰ এৰি দিম চিম্পী। তুমি যেনেকেই বিচৰা মই তেনেকেই থাকিম। ঠিক আছে, এইবোৰ বাৰু মই সময়ত ভাবিম। এতিয়া মই সৰু হৈ আছোঁ, এইবিলাকৰ মাজত নোসোমাম। আৰু মোক ডিষ্টাৰ্ব কৰি নাথাকিবা, আহিছোঁ। বছ আপোনাক যে মাৰিছিল বেদান্ত নামৰ গুণ্ডাটো, সি চিম্পী কলিতা নামৰ ছোৱালীজনী ভাল পায়। অতি উত্তম। কি চিম্পী কলিতাক ভাল পায়? হয় বছ। ছোৱালীজনী পুৰা ডিটেইল ক'ত থাকে, ঘৰ ক'ত, সকলো ডিটেইল মোক অতি সোনকালে আনি দিবি। ৰ'ব বছ মই উলিয়াই আছোঁ। ঠিক আছে। কিবা এটা বিপদ উলিয়াব পাৰিলি নাই? অঁ ঠিক আছে। অঁ বছ ছোৱালীজনী গোটেই ডিটেইলছ পাই গ'লো। তাই আবেলি 3টা বজাত টিউশ্যনলৈ আহিব। ঠিক আছে। বেদান্তৰ খেল এতিয়াহে জমিব। বেদান্ত, তই এইবাৰ ক'ত পাৰিবি? মা মই আহিছোঁ। যোৱা আমাকজনী ভালকৈ যে বেছি খালে যদি দে হ'ব মা, তুমি চিন্তা কৰিব নালাগে। সোনকালে আহিবি কিন্তু। বছ আহি গ'ল ছোৱালী। বল। এই চুপ, যা বেদান্ত কৰি দিবি যা। দাদা দাদা চিম্পী কোনোবা ঘূৰাই কিনে মানে বাইকত থৈ লৈ গৈছে, প্লিজ। বল 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 ৰিতুল, এই বেদান্তক ফোন লগা। হেল্ল', বেদান্ত, তোৰ গাৰ্লফ্ৰেণ্ড মোৰ কব্জাত আছে। দম আছে যদি পঠাই লৈ যা। যদি 1 ঘণ্টা সময়ৰ ভিতৰত নাহ, তাইক মৃতদেহহে পাবি, মৃতদেহ। শুন, মোৰ লগত তোৰ শত্ৰু আছে, তই তাইক একো নকওঁ, মই গৈ আছোঁ।
ইয়াৰ লোকেশ্যনৰ মতে ফেচিংটোৰ আমাৰ বস্তিত আহি যা ভালে কিছু তাই এৰি দে এই আমাৰ বস্তিত আহি আমাকে বান্ধি গৈছে হেঞ্চা আল্লাহ আমাক বছৰ মাৰিব পালি বস উঠো 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 বস আচ্ছা বস stop আচ্ছা আচ্ছা এক খোসাক লাগাই এক খোসাক বাহিলে তোমরা ফিরে নি এই আচ্ছা 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 এই হ্যান্ডস আপ কোনোদিন যাতে আমাৰ পিছা নকৰ মনত ৰাখিবি তোমাক ইমান দিনে মই ভুল বুজি আছিলো তোমাৰ বাবে আজি মই নতুন জীৱন এটা ঘূৰাই পাইছো আই লাভ ইউ বেদান্ত দা আই লাভ ইউ টু